বন্ধুসকল নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টোত মই এটা সৰু কাহিনী তোমালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু আজি কাহিনীটো বিশেষকৈ তেওঁলোকৰ বাবে যিসকলৰ বহুত বেছি খং উঠে বা যিসকলে নিজৰ খংটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আমি সকলোৱে ভালদৰে জানো যে খং এনেকুৱা এটা বস্তু হয় যি আমাৰ জীৱনটো বৰবাদ কৰি দিয়ে, আমাৰ সুখৰ সংসাৰ বৰবাদ কৰি দিয়ে, আমাৰ জীৱনত সুখ শান্তি নাইকিয়া কৰি দিয়ে। আমি কেতিয়াও ভাল চিন্তা কৰিব নোৱাৰো, আমি কেতিয়াও ভাল সিদ্ধান্ত ল'ব নোৱাৰো। খঙত আমি কেতিয়া কাক কেনেকৈ বেয়া ব্যৱহাৰ কৰোঁ, কাক কিমান বেয়াকৈ কওঁ, আমি সকলোবোৰ পাহৰি যাওঁ। গতিকে আমাৰ জীৱনত খংটোক নিয়ন্ত্ৰণ কৰাৰ বহুত বেছি প্ৰয়োজন আছে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। চ' পলম নকৰি কাহিনীটো আৰম্ভ কৰোঁ। এখন গাঁৱত এগৰাকী মহিলা আছিলে আৰু সেই মহিলাগৰাকীৰ এটা বহুত বেছি বেয়া গুণ আছিলে আৰু সেই বেয়া গুণটো হ'ল মহিলাগৰাকীৰ প্ৰতিটো সৰু সৰু কথাতে বহুত বেছি খং উঠে, যাৰ ফলত তেওঁৰ ঘৰখনত সদায় অশান্তিৰ সৃষ্টি হয়, তেওঁৰ ঘৰখনত সুখ শান্তি নাইকিয়া হৈ যায়। কিছুদিনৰ পিছত এজন সাধু সেই গাঁওখনলৈ আহে আৰু সেই সাধুজন আহি মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় আৰু তেতিয়া সেই মহিলাগৰাকীয়ে সাধুজনক তেওঁ যিটো সমস্যা আছে সমস্যাটো খুলি ক'লে যে গুৰুদেৱ, মোৰ জীৱনত এটা বহুত বেছি ডাঙৰ সমস্যা আছে আৰু সেই ডাঙৰ সমস্যাটো হ'ল মই মোৰ খংটোক কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰো। একদম সৰু সৰু কথাত মই বহুত বেছি খং কৰোঁ, যাৰ ফলত মোৰ জীৱনটো বৰবাদ হৈ গৈছে, মোৰ সুখৰ সংসাৰ বৰবাদ হৈ গৈছে। তেতিয়া সেই সাধুজনে তেওঁৰ মোনাৰ পৰা এটা সৰু দৰৱৰ বটল উলিয়াই মানুহগৰাকীক দিয়ে আৰু লগতে কয় যে মই তোমাক এই দৰৱৰ বটলটো দি থৈ গৈছো, তুমি এই দৰৱৰ বটলটো প্ৰায় এমাহমান ব্যৱহাৰ কৰিবা, কিন্তু ব্যৱহাৰ কৰাৰ সময়ত এটা কথা সদায় মনত ৰাখিবা যে এচামুচ এই দৰৱটো খোৱাৰ পিছত তুমি সদায় 15ৰ পৰা 20 মিনিট সদায় মনে মনে থাকিবলৈ চেষ্টা কৰিবা আৰু যেতিয়া তুমি মনে মনে থাকিবা তেতিয়াহে এই দৰৱটোৱে কাম কৰিব। আৰু এই বুলি কৈ সেই সাধুজন সেই মহিলাগৰাকী ঘৰৰ পৰা গুচি যায় আৰু সেই মহিলাগৰাকীও সাধুজনে কোৱা মতে সেই দৰৱটো ব্যৱহাৰ কৰিবলৈ ল'লে। কিছুদিন সেই দৰৱটো ব্যৱহাৰ কৰাৰ পিছত মানুহজনীয়ে তাৰ ৰিজাল্টটো পাবলৈ ল'লে, মানে নিজৰ খংটোক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে। কিছুদিনৰ পিছত পুনৰ সেই সাধুজন সেই গাঁওখনলৈ আহে আৰু সেই মানুহগৰাকীৰ ঘৰত আহি উপস্থিত হয়। সেই মানুহগৰাকীয়ে সেই সাধুজনক এটা সেৱা কৰি কয় যে গুৰুদেৱ, আপুনি সঁচাকৈ মোক এটা বহুত ভাল দৰৱ দিলে, যিটো দৰৱ মই ব্যৱহাৰ কৰি মই নিজৰ খংটোক কমাব পাৰিছো, নিয়ন্ত্ৰণ কৰিব পাৰিছো। তেতিয়া সেই সাধুজনে এটা মিচিকে হাঁহি মাৰি মানুহগৰাকীক কয় যে মই তোমাক কোনো দৰৱৰ বটল দিয়া নাছিলো, মই যিটো দৰৱৰ বটল দিছিলো এটা সাধাৰণ পানী বটল হয়। মই তোমাক এইটো বুজাব বিচাৰিছো যে আমাৰ জীৱনত খংটোক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমি নিজেই নিজক শান্ত কৰি ৰাখিব লাগিব বা নিজেই মৌন হৈ থাকিব লাগিব। আৰু যেতিয়া আমি নিজেই শান্ত হৈ থাকিম, মৌন হৈ থাকিম, তেতিয়া নিজে নিজে আমাৰ খংটোক আমি নিজে নিয়ন্ত্ৰণ কৰিব পাৰিম। এই বুলি কৈ সাধুজন সেই মহিলাগৰাকীৰ ঘৰৰ পৰা গুচি যায়। আমি এই কাহিনীটোৰ পৰা এটা শিক্ষা পাওঁ যে আমাৰ জীৱনত যেতিয়া বহুত বেছি খং উঠে, সেই খংটোক নিয়ন্ত্ৰণ কৰিবলৈ এটাই মাত্ৰ উপায় আছে আৰু সেই উপায়টো হ'ল আমি নিজেই নিজক মৌন কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব বা নিজক আমি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু তেতিয়া নিজে নিজে আমাৰ খংটো কমি আহিব। আৰু লগতে আৰু দুটা আমি টিপছ ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথম টিপছটো হ'ল যিটো পৰিৱেশত আমাৰ বহুত বেছি খং উঠে আমি সেই পৰিৱেশটোৰ পৰা নিজক আঁতৰাই নিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া আমি খং উঠাৰ পৰিৱেশটোৰ পৰা আঁতৰি যাম তেতিয়া নিজে নিজে আমাৰ খংটো নাইকিয়া হৈ যাব। আৰু দ্বিতীয় টিপছটো হ'ল যেতিয়া আমাৰ বহুত বেছি খং উঠে, খং উঠাৰ সময়ত আমি নিজৰ মগজুটোক বেলেগ এটা কামত ব্যস্ত কৰিবলৈ আৰম্ভ কৰি দিব লাগে আৰু যেতিয়া আমি বেলেগ এটা কামত বিজি হৈ যাম তেতিয়াও আমাৰ খংখিনি নিজে নিজে কমি আহিব। গতিকে বন্ধুসকল, যদি তোমালোকৰ বহুত বেছি খং উঠে, যদি খংটো তোমালোকে নিয়ন্ত্ৰণ কৰিব বিচৰা, তেতিয়া এই তিনিটা টিপছ সদায় ফলো কৰিবা। প্ৰথমটো হ'ল সদায় মৌন হৈ থাকিবলৈ চেষ্টা কৰিবা। দ্বিতীয়টো হ'ল খং উঠাৰ পৰিৱেশটোৰ পৰা নিজক আঁতৰাই নিবলৈ চেষ্টা কৰিবা আৰু তৃতীয়টো হ'ল যেতিয়া বহুত বেছি খং উঠে তেতিয়া বেলেগ এটা কামত বিজি হৈ যাবলৈ চেষ্টা কৰিবা। বন্ধুসকল, এইটোৱে আছিলে এটা সৰু কাহিনী মই যিটো তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ। যদি কাহিনীটো অকণমানো ভাল লাগিছে এটা লাইক কৰি দিবা, লগতে এটা ধুনীয়া কমেণ্ট কৰিবা আৰু নিজৰ বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো হিট কৰিবা যাতে কোনো নটিফিকেশ্যন তোমালোকে মিছ নকৰা। চ' আজিলৈ ইমানেই, নমস্কাৰ।